বোৱাৰীৰ দায়িত্ব খনিয়েকৰ দায়িত্ব সব পালন কৰি শেষ এতিয়া জীয়েকৰ দায়িত্ব পালন কৰিবলৈ গৈ আছোঁ মানে বিহুত মাৰ ঘৰলৈ গৈ আছোঁ আৰু মোৰ এটা ভাল হয় যে কি আমাৰ বিহুটো যদি এদিন পিছত হয় মানে বহাগৰ 1 তাৰিখে সেয়ে মোৰ মানে সেইফালে হাজবেণ্ডৰ ঘৰতো পাওঁ কাৰণ তেওঁলোকৰ ঘৰত আকৌ বিহু আগদিনাখনে চেলিব্ৰেট কৰে সো মোৰ সেইটো কাৰণে ধুনীয়াকৈ মিলি যায় আৰু আমাৰ এইজনী যে মোক ইমান দিন পিছত দেখি একদম পগলা হৈ গৈছে পিছে আজি মোৰ ঘৰত বিহু বুলি তেনেকুৱা একো নিয়ম নাছিলে পিছে মানুহজনৰহে নিয়ম আছিলে তেওঁলোকে হেনো ৰাতি পুদিনা আম দি খায় সো তেওঁৰ কাৰণে সেইটো বনাই দিলোঁ আমিতো লাইট খামে ভাবিছিলোঁ কিন্তু বেচেৰাটো যিহেতু আমাৰ কাৰণে সি ঘৰত ধৰক মাছ মাংস খালেহেঁতেন সেইটো চেক্ৰিফাইচ কৰিছে সো মায়েও তাৰ কাৰণে কিবা কিবি অকণমান বনাই দিলে আৰু এইফালে আমি ভাত খাব লৈছিলোঁহে লওঁতে আহিলে নহয় এটা খবৰ যে আমাৰ এই অকণমানিজনী গাভৰু হ'ল মানে এইজনী মোক খুৰাৰ ছোৱালী দেই আৰু তাই এনেকুৱা ফূৰ্তি পাইছে পিছে মাকৰ এনেকুৱা টেনশ্যন কি ক'ব আৰু আমাৰ অসমীয়াবোৰৰ যেতিয়া ফাৰ্ষ্ট পিৰিয়ডছ হয় তেনেকুৱা কিছুমান নিয়ম থাকে সো ৰাতি 12টাত হ'লেও সেই নিয়মবোৰ কৰিলে